खबर असम के जिला सोनितपुर से है, जहां असम के सोनितपुर जिले के ठेला मोरा सांस्कृतिक विकास समिति के कार्यालय परिसर में कुड़माली साहित्य सभा सोनितपुर जिला सभा के तत्वाधान में और शाखा सभाओं के सहयोग से कुड़माली साहित्य सभा की विशेष साधारण सभा तथा रजत जयंती तैयारी वर्ष का शुभारंभ समारोह संपन्न हुआ। सुबह 9 बजे कुड़माली साहित्य सभा के केंद्रीय सभा के अध्यक्ष लोकनाथ कुर्मी, सोनितपुर जिला सभा के अध्यक्ष गोपाल चंद्र कुर्मी और सोनितपुर जिला सभा के अंतर्गत 5 शाखा सभाओं के अध्यक्षों ने कुड़माली साहित्य सभा का झंडा फहराया। कुड़माली साहित्य सभा के प्रधान सचिव सुरेश कुर्मी ने इस प्रति तर्पण किया। वृक्षारोपण कार्यक्रम का शुभारंभ सभा के सलाहकार मायाराम कुर्मी ने किया। दिन के 11 बजे कुड़माली साहित्य सभा की विशेष साधारण सभा स्थायी अध्यक्ष की अध्यक्षता में आयोजित हुई, जिसका संचालन प्रधान सचिव ने किया। सभा में 6 विशिष्ट व्यक्तियों की इस प्रति पुरस्कार प्रदान करने का निर्णय लिया गया और इसके लिए 6 चयन समितियां गठित की गई। असम के जिला नमस्कार, आमी कुड़माली साहित्य सभा অসম কেন্দ্ৰীয় সমিতি আজি বিশেষকৈ আমি বিশেষ সাধাৰণ সভা আৰু লগতে আমাৰ 24 বছৰ সম্পূৰ্ণ হৈছে, সেয়ে ৰূপালী জয়ন্তী প্ৰস্তুতি বৰ্ষৰ শুভাৰম্ভ আজি সভাখন অনুষ্ঠিত কৰা হৈছে। আৰু এই সভাত আমি বিভিন্নজনক অতিথি হিচাপে আমন্ত্ৰণ জনাইছিলোঁ। তেখেতসকলে আহিছে আৰু ভাল লাগিছে। ভাষাটো শিকিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে। আমাৰ ৰাইজ আহিছে, তেখেতসকলে ভাষাটো শিকিবৰ কাৰণে চেষ্টা কৰিছে আৰু জানিব বিচাৰিছে যে কুড়মালি বুলি কিনো, কুড়মালি ভাষা মানে কি, আৰু এই ভাষাটো যে কিমান পুৰণি ভাষা, আৰু এই যে আমাৰ অসমৰ আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকল আছে, তেখেতসকলে যে গীতবিলাক গায়, ঝুমুৰ হওক, কৰম গীত হওক, জাৱা গীত হওক, চহৰাই গীত হওক, টুচু গীত, বিয়া গীত, এই গীতবিলাক যে এতিয়া বহুতে মানে মিশ্ৰিত ৰূপত গায়, কিন্তু এইটো প্ৰকৃততে কুড়মালি ভাষাৰ পৰা আহিছে। বিভিন্ন গৱেষকে কৈছে যে ঝুমুৰৰ আদি ৰূপটো হৈছে কুড়মালি ভাষা। কুড়মালি ভাষাৰ পিছতেই কুড়মালি ভাষাতেই ঝুমুৰ গীতবিলাক, জাৱা গীতবিলাক, টুচু গীতবিলাক আছে। যিটো অসমত যিহেতু বিভিন্ন অঞ্চলৰ পৰা আহিছে, তেওঁলোকে মিশ্ৰিত ৰূপত গায়। আৰু বৰ্তমান দেখিবলৈ পাইছোঁ আমি একটা মিশ্ৰিত কৰি পেলাইছে, একটা অশ্লীল শব্দ ব্যৱহাৰ কৰি গীতবিলাক এই কৰিব বিচাৰিছে, যিটো আমি সাহিত্য সভাৰ ফালৰ পৰা আমি নিন্দা জনাইছোঁ তেওঁলোকক। আৰু আমাৰ সাহিত্য সভাৰ মূল উদ্দেশ্য হৈছে যে এই গীতসমূহ যিবিলাক পুৰণি ঠাঁচ থকা গীতবিলাক, পাৰম্পৰিক গীতবিলাকক সুৰক্ষিত কৰা। আজি সঁচাকৈ ভাল লাগিছে। আজি 4খন জিলাৰ উদ্যোগত ঠেলামৰাত কুড়মালি ৰূপালী জয়ন্তী উদযাপনৰ সম্পৰ্কে যিখন সভা হৈছে, এই সভাত বিভিন্ন ঠাইৰ পৰা, বিভিন্ন জিলাৰ সভাপতি সম্পাদকৰ পৰা আৰম্ভ কৰি আমন্ত্ৰিত অতিথিসকলে আহি সভাখন সাফল্যমণ্ডিত কৰিছে। লগতে কুড়মালি ভাষা যে পুৰণি ভাষা, কিছু গৱেষকসকলে ক'ব খোজে যে ই ভাৰতৰ প্ৰথম আদিম ভাষা, প্ৰায় ৬৬,০০০ বছৰৰ আগৰ ভাষা বুলি ক'ব খোজে। আৰু এই ভাষাটোৰ চৰ্চা চৰ্যাপদৰ লগতো ইয়াৰ লিংক আছে। চৰ্যাপদতো এই ভাষাৰ ৰূপ পোৱা যায়। আৰু সেই ভাষাটোৰ বিকাশৰ ক্ষেত্ৰত আমি আজি ইয়াৰ এটা উদ্যোগ লৈ এই ভাষাটোৰ বিকাশ কৰাৰ কাৰণে চেষ্টা কৰিবৰ কাৰণে আচলতে আজি ইয়াতে একত্ৰিত হৈছে। প্ৰথমে মই আজি মোৰ সন্মুখত থকা সাংবাদিক বন্ধুসকলক কুড়মালি সাহিত্য সভাৰ তৰফৰ পৰা মই জহাৰ জনাইছোঁ। কথা হ'ল, আজি আমি 2001 চনৰ পৰা অসমত কুড়মালি সাহিত্য সভা গঠন হৈছিল। আজি আমি আহি 25 বৰ্ষত ভৰি দিছোঁহি আৰু আমি জয়ন্তী বৰ্ষ আমি পাতিবলৈ আগবাঢ়িছোঁ। আজি শুভাৰম্ভ সভাখনতে মই আপোনালোকলৈ কুড়মালি ভাষাৰ ওপৰত দুষাৰিমান ক'ব বিচাৰিছোঁ। যিহেতু বৰ্তমান চৰকাৰে প্ৰাথমিক বিদ্যালয়সমূহত 12টা ভাষা যেনে চাদ্ৰী, কুড়মালি, কুৰুখ, মুণ্ডাৰী, চাওতালী, চাওৰা, সম্বলপুৰী, ছত্তীশগড়ী এনেকৈ ধৰি 12টা ভাষাক প্ৰথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণীত ঘৰুৱা ভাষা হিচাপে কেনেকৈ প্ৰয়োগ হৈ আছে, কেইটা ষ্টুডেণ্ট এটা বিদ্যালয়ত কিমানজনে প্ৰয়োগ কৰি আছে, সেই বস্তুটো চেঞ্চাছ এটা চলি আছে। এই মুহূৰ্ততে মই ক'ব খোজোঁ, বা মই আদিবাসী চাহ জনগোষ্ঠী সন্মুখত পৰা নেতৃত্ব দিয়া সংগঠনসমূহকো ক'ব খোজোঁ যে আদিবাসী চাহ জনগোষ্ঠীৰ নিৰ্দিষ্ট একোটা ভাষা আজিলৈকে নিৰ্দিষ্ট কৰিব পৰা নাই। আৰু আমাৰ ফালৰ পৰা এটাই ক'ব বিচাৰোঁ যে আমাৰ চাহ জনগোষ্ঠীৰ প্ৰচলিত
যি সংস্কৃতি ঝুমুৰ সংস্কৃতি কৰম পৰৱ ধৰি চহৰাই পৰৱ ধৰি টুচু পৰৱ ধৰি আদিকে ধৰি যিমান গীত মাত বিয়া বাৰত যিমান গীত মাত ব্যৱহাৰ হৈছে আমাৰ মাত্ৰ কুৰ্মালীত ব্যৱহাৰ হৈ আহিছে। এই ভাষাটোক গুৰুত্ব লৈ যদি আমি আদিবাসী চাহ জনগোষ্ঠীৰ সংস্কৃতি যদি বচাই ৰাখিব খোজোঁ তেতিয়াহ'লে আমি এই ভাষাটোক আমি গুৰুত্ব প্ৰদান কৰিব লাগিব। সেয়েহে মই সকলো আদিবাসী চাহ জনগোষ্ঠীৰ সন্মুখৰ পৰা নেতৃত্ব দিয়া দল সংগঠনসমূহলৈ মই আহ্বান জনাওঁ যে আমাৰ এই ভাষাসমূহ যিবোৰ ভাষা উল্লেখিত আছে সেইবোৰ জনজাতীয় ভাষাসমূহৰ উপৰিও আমাৰ আদিবাসীত হৰমিতানত প্ৰয়োগ কৰা এই কুৰ্মালী ভাষাটোক আমি অতি শীঘ্ৰে আগস্থান দি আমাৰ ঝুমুৰ সংস্কৃতি কৰম সংস্কৃতি টুচু সংস্কৃতি আৰু চৰাই সংস্কৃতি আমি বচাবলৈ কাৰ্যপন্থা হাতত ল'ব বুলি মই আশা কৰিলোঁ।